Hello friends, welcome to the 4th class of Assam Polity. আজিৰ এই ভিডিঅ'ত আমি অসমৰ ৰাজনীতিৰ কিছু অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন MCQ আকাৰে আলোচনা কৰাৰ চেষ্টা কৰিম। যদি আপুনি আসাম ষ্টেট লেভেল কম্পিটিটিভ এক্সামছ যেনে APSC, টেট, আসাম পুলিচ, DME আদি এক্সামসমূহৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে, তেনেহ'লে আসাম পলিটি সিৰিজৰ এই ভিডিঅ'সমূহ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো লাষ্টলৈ চাব আৰু ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাব যে 30টা প্ৰশ্নৰ ভিতৰত কেইটা প্ৰশ্নৰ উত্তৰ আপুনি আগতীয়াকৈ জানে। এতিয়া বলক আমি আজিৰ এই ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল এখন ৰাজ্যৰ ৰাজ্যপালজন তলৰ কোনটো বিকল্পৰ অভিন্ন অংগ? অপশ্যনসমূহ আপোনাক দিয়া আছে ষ্টেট কেবিনেট, ষ্টেট লেজিসলেচাৰ, ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন নে পাৰ্লিয়ামেণ্ট। তো কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন বি, এখন ৰাজ্যৰ ৰাজ্যপালজন ৰাজ্যিক বিধানসভাৰ অভিন্ন অংগ হয়। পৰৱৰ্তী প্ৰশ্নটো হ'ল Who was the president of the Swaraj Party in Assam during freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? অপশ্যনসমূহ দিয়া আছে বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, মণিৰাম দেৱান নে তৰুণৰাম ফুকন। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন ডি, স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ দলৰ সভাপতি আছিল তৰুণৰাম ফুকন। কুৱেশ্যনটোত সুধিছে When was the State Election Commission Assam formed? অসম ৰাজ্যিক নিৰ্বাচন আয়োগ কেতিয়া গঠন হৈছিল? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা কোৱা নাই, ইলেকশ্যন কমিশ্যন অফ আছামৰ কথা কৈছে যে কেতিয়া ইলেকশ্যন কমিশ্যন অফ আছাম গঠিত হৈছিল। অপশ্যনসমূহ দিয়া আছে, তাৰে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন ডি, 1994 চনৰ মে' মাহত। পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ নিৰ্বাচন আয়ুক্তৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া কোন? Who was the first election commissioner of India from Assam? অপশ্যনসমূহ আপোনাক দিয়া আছে হৰিকৃষ্ণ ডেকা, হৰিশংকৰ ব্ৰহ্ম, ৰঞ্জিত বৰঠাকুৰ নে শৈলধৰ বৰুৱা। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি, হৰিশংকৰ ব্ৰহ্ম আছিল অসমৰ পৰা প্ৰথমজন ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। আপুনি কমেণ্টত জনাব যে বৰ্তমান ভাৰতৰ ইলেকশ্যন কমিশ্যনাৰজনৰ নাম কি। 95 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে ভাৰতৰ কোনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া কোন? তো এক কথাত ক'ব গ'লে প্ৰশ্নত সুধিছে প্ৰথমজন অসমীয়া গভৰ্ণৰ কোন আছিলে? তো আন ৰাজ্যৰ বাবে অসমৰ বাবে সোধা নাই। অপশ্যনসমূহ দিছে আপোনাক ৰঞ্জিত শেখৰ মুছাহাৰী, দেৱানন্দ কোঁৱৰ, ৰঞ্জন গগৈ নে বিষ্ণুৰাম মেধি। তো কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন ডি, বিষ্ণুৰাম মেধিয়ে ভাৰতৰ আন ৰাজ্যৰ বাবে ৰাজ্যপাল হিচাপে কাম কৰিছিল। এখেত হ'ল প্ৰথমগৰাকী অসমীয়া। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? When was the first session of the Assam Assembly held? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, 7 এপ্ৰিল 1937, 7 এপ্ৰিল 1937 চনত। 97 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ছাবজেক্ট অফ পঞ্চায়তী ৰাজ ইজ ইন, পঞ্চায়তী ৰাজৰ বিষয়ত আছে কোনটো লিষ্টত, মানে ভাৰতীয় সংবিধানৰ কোনটো লিষ্টত পঞ্চায়তী ৰাজৰ বিষয় আছে? আপোনাক অপশ্যনসমূহ দিয়া আছে কনকাৰেণ্ট লিষ্ট, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট নে ৰেচিডুৱেল লিষ্ট। তো ভাৰতৰ সংবিধানৰ অপশ্যন চি, ষ্টেট লিষ্টত পঞ্চায়তী ৰাজৰ বিষয়ে উল্লেখ আছে। ভাৰতীয় সংবিধানৰ ৰাজ্যিক সূচীত পঞ্চায়ত ৰাজৰ বিষয়ে উল্লেখ আছে, মনত ৰাখিব। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপুনি প্ৰশ্নসমূহ চাই হয়তো অনুভৱ কৰিছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনালোকৰ আপকামিং এক্সামসমূহৰ বাবে লৈ আনিছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক আগন্তুক ভিডিঅ'সমূহতো যাতে এনেধৰণৰ মোৰ ইনফৰ্মেটিভ প্ৰশ্ন আপুনি চাই থাকিব পাৰে। 98 নম্বৰ প্ৰশ্নত সুধিছে দ্য ডিচিশ্যন টু কণ্ডাক্ট পঞ্চায়ত ইলেকশ্যন ইজ টেকেন বাই হুইচ অফ দ্য ফলোয়িং? তলৰ কোনটো বিকল্পৰ দ্বাৰা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে? তো পঞ্চায়ত ইলেকশ্যন অলৰেডি আহিছে, আমাৰ ফালেও পঞ্চায়ত ইলেকশ্যন হ'ব। তো কোনটো অথৰিটিয়ে পঞ্চায়ত ইলেকশ্যনৰ বিষয়ে সিদ্ধান্ত লয় বুলি সুধিছে। আপোনাক অপশ্যনসমূহ দিয়া আছে কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰে, জিলা ন্যায়াধীশে নে নিৰ্বাচন আয়োগে। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি, ষ্টেট গভৰ্ণমেণ্টে পঞ্চায়ত ইলেকশ্যনৰ বিষয়ে যিকোনো সিদ্ধান্ত ল'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হ'ল When was the first পঞ্চায়তী ৰাজ এক্ট ইমপ্লিমেণ্টেড ইন আছাম? অসমত কোন চনত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ আইন কাৰ্যকৰী কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কোন চনত পঞ্চায়তী ৰাজ আইন কাৰ্যকৰী কৰা হৈছিল? আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি, 1948। পৰৱৰ্তী প্ৰশ্নটো হ'ল তলৰ কোনটো অনুচ্ছেদ পঞ্চায়তী ৰাজৰ সৈতে জড়িত? হুইচ অফ দ্য ফলোয়িং আৰ্টিকেল ইজ ৰিলেটেড টু পঞ্চায়তী ৰাজ? তো ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকেল পঞ্চায়তী ৰাজৰ লগত জড়িত বুলি প্ৰশ্নত সুধিছে। অপশ্যনসমূহ আছে, তাৰে অনলি কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখক অপশ্যন এ, আৰ্টিকেল নম্বৰ 243।
101 নম্বৰ কুৱেশ্যন তো অলৰেডি চেঞ্চুৰী আমি ক্ৰছ কৰিলোঁ চাৰিটা ক্লাছতে তো হুইচ অফ দ্য ফলোয়িং কমিটিজ ৰিকমেণ্ডেড দ্য পঞ্চায়তী ৰাজ ছিষ্টেম তলৰ কোনখন কমিটিয়ে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰামৰ্শ দিছিল যে ভাৰতত যে এটা পঞ্চায়তী ৰাজ হ'ব লাগে এইটো পৰামৰ্শ কোনটো কমিটিয়ে দিছিলে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন APSC লেভেলৰ এক্সামসমূহৰ বাবে আপোনাক অপশ্যনসমূহ দিয়া আছে যে পুঞ্চি কমিটি বলৱন্ত ৰায় মেহতা কমিটি সিংভি কমিটি নে নান অফ দিছ কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি বলৱন্ত ৰায় মেহতা কমিটিয়ে ভাৰতত পঞ্চায়তী ব্যৱস্থাৰ পৰামৰ্শ দিছিল নেক্সট কুৱেশ্যনটো হ'ল which of the following amendments of the Constitution of India deals with the issue of strengthening of the Panchayati Raj ভাৰতৰ সংবিধানৰ কিমান সংখ্যক সংশোধনীত পঞ্চায়তী ৰাজ শক্তিশালী কৰাৰ বিষয়টো আলোচনা কৰা হৈছে অপশ্যনসমূহ দিয়া হৈছে 42nd 44th 73rd নে 86th কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি 73 নম্বৰ তো আপুনি কমেণ্টত জনাবচোন যে আমি ভাৰতৰ সংবিধানখন সংশোধন কৰিব পাৰোঁ তো ভাৰতৰ সংবিধান সংশোধন কৰাৰ বিষয়ে সংবিধানৰ কোনটো আৰ্টিকেলত উল্লেখ আছে আমি এটা ভিডিঅ'ত অলৰেডি ডিছকাছ কৰিছোঁ যে আমি কোনটো আৰ্টিকেলৰ মতে ভাৰতৰ সংবিধানটোকে এমেণ্ডমেণ্ট কৰিব পাৰোঁ নেক্সট কুৱেশ্যনটো হ'ল দ্য লিষ্ট অফ আইটেমছ হুইচ মে বি এণ্ট্ৰাষ্টেড টু দ্য পঞ্চায়ত ইজ গিভেন ইন দ্য পঞ্চায়তসমূহক ন্যস্ত কৰিব পৰা কাৰ্যৰ তালিকা তলৰ কোনখন সূচীৰ অন্তৰ্ভুক্ত আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব সপ্তম অনুসূচীৰ অন্তৰ্ভুক্ত নেক্সট কুৱেশ্যনটো হ'ল অন হুইচ ডেট নেশ্যনেল পঞ্চায়তী ৰাজ ডে ইজ অবজাৰ্ভড কোন তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয় এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে পঞ্চায়তী ৰাজ দিৱস কোন তাৰিখে পালন কৰা হয় বহুতে নাজানে বা জনাৰ চেষ্টাও নকৰে ডিছকাছ কৰা নহয় না এইখিনি বস্তু তো কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন ডি 24 এপ্ৰিল তাৰিখে প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰা হয় পৰৱৰ্তী প্ৰশ্নটো হ'ল when the two-tier Panchayati Raj system that is primary panchayat and rural panchayat was adopted in Assam অসমত কোন চনত দুতৰপীয় পঞ্চায়ত ব্যৱস্থা অৰ্থাৎ প্ৰাথমিক পঞ্চায়ত আৰু গ্ৰাম্য পঞ্চায়ত গ্ৰহণ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল 1948 চনত 106 নম্বৰ প্ৰশ্নটো হ'ল পঞ্চায়তী ৰাজ was started in India ভাৰতবৰ্ষত কোন চনত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ হৈছিল অপশ্যনসমূহ দিয়া আছে আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন ডি 1959 চনত নেক্সট কুৱেশ্যনটো হ'ল when the three-tier Panchayat Raj system was adopted in Assam অসমত কোন চনত তিনিতৰপীয় পঞ্চায়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো মনত ৰাখি অসমত 1996 চনত থ্ৰী-টায়াৰ পঞ্চায়তী ছিষ্টেম এডপ্ট কৰা হৈছিল 108 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতত জিলা ন্যায়াধীশসকলক কাৰ দ্বাৰা নিযুক্তি কৰা হয় ইন ইণ্ডিয়া হু এপইণ্টছ দ্য ডিষ্ট্ৰিক্ট জাৰ্জেছ তো অপশ্যনসমূহ দিয়া আছে ৰাজ্যপাল উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল মুখ্যমন্ত্ৰী নে ৰাষ্ট্ৰপতি কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ গভৰ্ণৰে জিলা ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে নেক্সট কুৱেশ্যনটো হ'ল হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ দ্য হাই কোৰ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক তো হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ হাই কোৰ্ট সুপ্ৰিম কোৰ্ট বুলি সোধা নাই কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দ্য প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়ে ভাৰতৰ যিকোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি প্ৰদান কৰে নেক্সট কুৱেশ্যনটো হ'ল 110 নম্বৰ হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট ভাৰতৰ এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ৰাজ্যপাল গভৰ্ণৰক কোনে নিযুক্তি দিয়ে অপশ্যনসমূহ দিয়া আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী নে উচ্চ ন্যায়ালয় কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ ভাৰতত গভৰ্ণৰক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে যদি চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰক প্ৰশ্নসমূহৰ লেভেল চাই হয়তো আপুনি ফিল কৰিছে কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনাৰ আপকামিং এক্সামৰ বাবে চ' ডু ছাবস্ক্ৰাইব আপকামিং ভিডিঅ'সমূহ যাতে আপোনাৰ মিছ হৈ নাযায় চ' বেল আইকনটো দবাই দিব নটিফিকেশ্যন পাই থাকিব 111 নম্বৰ কুৱেশ্যনটো হ'ল বলৱন্ত ৰায় মেহতা কমিটি ছাজেষ্টেড ডেট দ্য ষ্ট্ৰাকচাৰ অফ পঞ্চায়তী ৰাজ শুড কনচিষ্ট অফ বলৱন্ত ৰায় মেহতা কমিটিয়ে পঞ্চায়তী ৰাজৰ গাঁথনিত নিম্নোক্ত কোনটো বিকল্পৰ বিষয়সমূহৰ দ্বাৰা নিৰ্মিত হ'ব লাগে পৰামৰ্শ আগবঢ়াইছিল অপশ্যনসমূহ দিয়া আছে গাঁও খণ্ড আৰু জিলা পৰ্যায় মণ্ডল আৰু জিলা পৰ্যায় গাঁও জিলা আৰু ৰাজ্যিক পৰ্যায় গাঁও মণ্ডল জিলা আৰু ৰাজ্যিক পৰ্যায় তো কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন এ গাঁও খণ্ড আৰু জিলা পৰ্যায়ত পঞ্চায়তী ৰাজ ছিষ্টেমটো হ'ব লাগে বুলি বলৱন্ত ৰায় কমিটিয়ে ছাজেষ্ট কৰিছিল 112 নম্বৰ প্ৰশ্নটো হ'ল কি উদ্দেশ্যেৰে পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল অপশ্যনসমূহ দিয়া আছে ৰাজনীতিৰ প্ৰতি জনগণক সজাগ কৰা গণতন্ত্ৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা
শিক্ষিত কৰা নে এটাও নহয় তো কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি ডিচেন্ট্ৰেলাইজ দ্য পাৱাৰ অফ ডেমক্ৰেচি ক্ষমতাৰ ভাগ বতৰণ কৰা বুলি ক'লেও অশুদ্ধ নহ'ব নেক্সট কুৱেশ্যনটো হ'ল when the first panchayat election was held in Assam very important question হয় যেহেতু আপোনাৰ পঞ্চায়তী ইলেকশ্যন অলৰেডি আহি আছে আসাম পুলিচ বা তেনেধৰণৰ এক্সামৰ আগে পিছে পঞ্চায়ত ইলেকশ্যন হ'ব তো পঞ্চায়তৰ ওপৰত প্ৰশ্ন আহিব পাৰে অসমত কেতিয়া প্ৰথমটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল অপশ্যনসমূহ দিয়া আছে তাৰে কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি 1996 চনত অসমত পোনপ্ৰথমবাৰে পঞ্চায়তৰ নিৰ্বাচন হৈছিল 114 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত কিমানটা স্তৰ আছে তো অলৰেডি হয়তো আপুনি কাৰেক্ট এনসাৰটো গম পালে বৰ্তমান ভাৰতত পঞ্চায়তী ব্যৱস্থাত 3টা স্তৰ আছে পৰৱৰ্তী প্ৰশ্নটো হ'ল নিম্নতম কিমান জনসংখ্যা থকা ৰাজ্যসমূহৰ বাবে 3 তৰপীয় পঞ্চায়ত ব্যৱস্থাৰ পৰিকল্পনা কৰা হয় a 3-tier panchayat system is envisaged for states having population above তো অপশ্যনসমূহ দি আছে তাৰে কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন চি 20 লাখতকৈ অধিক জনসংখ্যা থকা ৰাজ্যসমূহৰ বাবে 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ পৰিকল্পনা কৰা হয় নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ জিলা পৰিষদ কিনো হয় অপশ্যনসমূহ দিয়া আছে জিলা পঞ্চায়ত খণ্ড পঞ্চায়ত গ্ৰাম সভা নে এটাও নহয় তো কাৰেক্ট এনসাৰ হ'ল অপশ্যন এ ডিষ্ট্ৰিক্ট পঞ্চায়তক জিলা পৰিষদ বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো হ'ল at which level does জিলা পৰিষদ actually make development plans জিলা পৰিষদে প্ৰকৃততে কোন স্তৰত উন্নয়নৰ পৰিকল্পনা কৰে আপোনাক অপশ্যনসমূহ দিয়া আছে জিলা পৰ্যায়ত পঞ্চায়ত সমিতি খণ্ড স্তৰত নে চৰকাৰী পৰ্যায়ত তো কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন এ জিলা পৰিষদে জিলা পৰ্যায়ত ডিষ্ট্ৰিক্ট লেভেলত ডেভেলপমেণ্টৰ প্লেনসমূহ বনায় পৰৱৰ্তী প্ৰশ্নটো হ'ল which of the following systems is established on the basis of the district election প্ৰত্যক্ষ direct election district election হয় which of the following system is established on the basis of the direct election প্ৰত্যক্ষ নিৰ্বাচনৰ ভিত্তিত তলৰ কোনটো ব্যৱস্থা স্থাপন কৰা হৈছে অপশ্যনসমূহ দিয়া হ'ল গ্ৰাম পঞ্চায়ত খণ্ড কমিটি জিলা পৰিষদ নে বি আৰু চি কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ গ্ৰাম পঞ্চায়ত প্ৰত্যক্ষ নিৰ্বাচনৰ ভিত্তিত ব্যৱস্থা স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো হ'ল অসম গণ পৰিষদ কেতিয়া গঠন হৈছিল when was the Assam গণ পৰিষদ formed অপশ্যনসমূহ দিয়া আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন এ 14 অক্টোবৰ 1985 চনত পৰৱৰ্তী প্ৰশ্ন how many posts are reserved for women at all levels in the panchayati raj system পঞ্চায়তী ৰাজ ব্যৱস্থাত সকলো স্তৰত মহিলাৰ বাবে কিমান পদ সংৰক্ষিত কৰা হৈছে অপশ্যনসমূহ দিয়া আছে তাৰে কাৰেক্ট এনসাৰটো হ'ল অপশ্যন 1 অপশ্যন এ 1/3 1/3 সিট ফিমেল সকলৰ বাবে ৰিজাৰ্ভ আছে তো আজি ভিডিঅ'টো ইমানলৈকে আছিলে কমেণ্টত নিশ্চয় জনাব যে 30টা প্ৰশ্নৰ ভিতৰত আপোনাৰ কেইটা প্ৰশ্নৰ শুদ্ধ হৈছে যদি নজনা প্ৰশ্নৰ উত্তৰসমূহ আপুনি জানিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনৰ পৰা টেলিগ্ৰামত গৈ এইটো ভিডিঅ'ৰ PDF কালেক্ট কৰি লওক সো থ্যাংক ইউ ফৰ ৱাচিং টিল দ্য